আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম? অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হলং গছ। 2003 চনৰ 4 এপ্ৰিলত হলং গছ ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি প্ৰাপ্ত কৰা হৈছিল। দ্বিতীয় প্ৰশ্নটো হৈছে হুইচ আইলেণ্ড কাণ্ট্ৰি ইজ ন'ন এজ দ্য পেৰ্ল অফ দ্য ইণ্ডিয়ান অ'চেন? কোনখন দ্বীপ দেশক ভাৰত মহাসাগৰ মুকুতা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীলংকা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। হুইচ টিম অন দ্য ৰঞ্জী ট্ৰফি 2024? ৰঞ্জী ট্ৰফি 2024ৰ খিতাপ কোনটো দলে জিকিছে বা লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই দলে ৰঞ্জী ট্ৰফিৰ 2024ৰ খিতাপ দখল কৰিছে। পৰৱৰ্তী প্ৰশ্ন when was Assam State Zoo established? অসম ৰাজ্যিক চিৰিয়াখানা কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1957ত অসম ৰাজ্যিক চিৰিয়াখানা স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন হু ফাউণ্ডেড দ্য হিন্দু মহাসভা কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি ৰাইট এনচাৰ হ'ব মদন মোহন মালব্য। হিন্দু মহাসভা 1915 চনত মদন মোহন মালৱীয়াই স্থাপন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন দ্য হিষ্টৰিকেল সোমনাথ মন্দিৰ ইজ লোকেটেড ইন? ঐতিহাসিক সোমনাথ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুজৰাটত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ৱাজ দ্য ৱৰ্ল্ডছ লংগেষ্ট টুইন লেণ্ড টানেল ইনগুৰেটেড? ভাৰতৰ কোনখন ৰাজ্যত বিশ্বৰ আটাইতকৈ দীঘল টুইন লেণ্ড সুৰংগ উদ্বোধন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ বিশ্বৰ আটাইতকৈ দীঘল টুইন সুৰংগ চেলা টানেল উদ্বোধন কৰে। পৰৱৰ্তী প্ৰশ্ন হোৱাট হিষ্টৰিকেল ইভেণ্ট টুক প্লেচ ইন দ্য ইয়াৰ 1757? 1757 চনত কি ঐতিহাসিক ঘটনা সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেটেল অৱ পলাচী যুদ্ধ। কাৰ মাজত হৈছিলে? বংগৰ নৱাব চিৰাজউদ্দৌলা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিলে। বিজয় হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। পৰৱৰ্তী প্ৰশ্ন চিমলা এগ্ৰিমেণ্ট ৱাজ চাইন ইন দ্য ইয়াৰ? চিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1972. Shimla agreement was signed between Indira Gandhi and Zulfikar Ali Bhutto. Indira Gandhi আৰু জুলফিকাৰ আলী ভুট্টোৱে মাজত চিমলা চুক্তি সংঘটিত হৈছিল। নেক্সট প্ৰশ্ন বাইখো ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? বাইখো উৎসৱ কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাভাসকলৰ আৰু কেইটামান উৎসৱ হৈছে উমৰা পূজা, খক্সি পূজা, টুকুৰীয়া পূজা, ফৰকান্তি আৰু হাছং পূজা।